হয় সভ্য সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰত। শিৱসাগৰ চহৰৰ একেবাৰে গাতে লাগি থকা জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটি নৱজাতকক এক অজ্ঞাত চক্ৰৰ হাতত মাতৃৰ পৰিয়ালে 50,000 টকাত বিক্ৰী কৰি দিয়াৰ ঘটনাই এতিয়া সমগ্ৰ শিৱসাগৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমি পুৱাৰে পৰা যিখিনি অনুসন্ধান কৰিলোঁ, এই অনুসন্ধান আৰু সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষীয়ে শিশু কল্যাণ সমিতিৰ পৰা লাভ কৰা এখন এজাহাৰৰ ভিত্তিত এটা গোচৰ পঞ্জীয়ন কৰি কালি নিশাৰ পৰা অভিযান তীব্ৰতৰ কৰি তুলিছে। আমাৰ হাতত প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি তথ্য আহি পৰিছে, এই ভয়ংকৰ নৱজাতক বিক্ৰী কৰাৰ ঘটনাৰ সৈতে নাম সাঙুৰ খাই পৰিছে দুগৰাকীকৈ আশাকৰ্মীৰ। ভয়ংকৰ খবৰটো হ'ল যে চৰকাৰী চিকিৎসালয়ৰ বিধান অনুসৰি যিদৰে আচলতে প্ৰসূতি শুশ্ৰূষা কৰিব লাগে, সেই কাৰ্যৰ লগত জড়িত থকা আশাকৰ্মী মনোৱাৰা বেগম আৰু নাজিৰাৰ এগৰাকী আশাকৰ্মী ৰেশমা তাঁতী, এই ইতিমধ্যে দুয়োগৰাকী নাম এই ভয়ংকৰ ঘটনাৰ সৈতে সাঙুৰ খাই পৰিছে। ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে যোৱা নিশা মনোৱাৰা বেগমক আটক কৰিবলৈ সক্ষম হৈছে যদিও এই মুহূৰ্তলৈকে কিন্তু যিগৰাকী নাজিৰাৰ আশাকৰ্মী ৰেশমা তাঁতীক বৰ্তমানলৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে যোৱা 23 জুন তাৰিখে আচলতে এই সন্তানটি জন্ম হৈছিলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। কিন্তু আচৰিত ধৰণে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পিতৃৰ নাম উল্লেখ নকৰাকৈ কিদৰে আচলতে প্ৰসূতিগৰাকীক আশাকৰ্মী মনোৱাৰা বেগমৰ সৈতে চিকিৎসালয় কৰ্তৃপক্ষই ভৰ্তি কৰালে, সেই সন্দৰ্ভত কিন্তু বৰ্তমানলৈকে কোনো তথ্য জানিব পৰা নাই যদিও সমগ্ৰ ঘটনা কিন্তু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ইতিমধ্যে দুৰ্ভগীয়া যিগৰাকী মহিলা আচলতে অবৈধ প্ৰক্ৰিয়াৰ সন্তান জন্ম দিছিল, যিগৰাকী মহিলাৰ আচলতে স্বামীৰ নাম বৰ্তমানলৈকে পোহৰলৈ অহা নাই, গগৈ উপাধিৰ সেই মহিলাগৰাকীক আৰক্ষীয়ে সোধা পোছা কৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ শিশু বিক্ৰী কৰাৰ ঘটনাৰ সৈতে মনোৱাৰা বেগম, ৰেশমা তাঁতী আৰু এই দুৰ্ভগীয়া সন্তানটিৰ মাতৃ, বৌয়েক আৰু মাক, সৰ্বমুঠ 4গৰাকী ব্যক্তিৰ নাম এই ঘটনাৰ সৈতে সাঙুৰ খাই পৰিছে। আৰু শিৱসাগৰ আৰু জয়সাগৰ আৰক্ষীয়ে উৰে নিশা অভিযান চলাই এই দেৱশিশুটিৰ আইতায়েক তেখেতক আটক কৰিবলৈ সক্ষম হৈছে, তেখেতলোকৰ ঘৰৰ এগৰাকী বোৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে, মনোৱাৰা বেগক আটক কৰিবলৈ সক্ষম হৈছে, কিন্তু ৰেশমা তাঁতী বৰ্তমানলৈকে পলাতক হৈ থাকিবলৈ বুলি আমাৰ হাতত তথ্য আহি পৰিছে। ইফালে আন এক গুৰুত্বপূৰ্ণ খবৰ অনুসৰি এই নৱজাতকটি বিক্ৰী কৰাৰ ঘটনাৰ সৈতে নাম সাঙুৰ খাই পৰিছে সোণাৰীৰ নিবাসী সবিতা নামৰ এগৰাকী মহিলাৰ নাম, যিগৰাকী মহিলাই 50,000 টকাত এই নৱজাতকটি শিৱসাগৰৰ পৰা ক্ৰয় কৰি লৈ গৈছিল। শিৱসাগৰ আৰক্ষী আৰু জয়সাগৰ আৰক্ষীয়ে যুটীয়াভাৱে এই অভিযান অব্যাহত ৰাখিছে। মই বৰ্তমান উপস্থিত আছোঁ জয়সাগৰ আৰক্ষী চকীৰ সন্মুখত। জয়সাগৰ আৰক্ষী চকীৰ কেইবাটাও দলে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে। শেহতীয়াকৈ জানিব পৰা মতে নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এটা দল লৈ ৰেশমা তাঁতীৰ সন্ধানত নাজিৰাৰ এক উপকণ্ঠ অঞ্চলত অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই মুহূৰ্তলৈকে ৰেশমা তাঁতীৰ কোনো মুহূৰ্ত উলিয়াবলৈ সক্ষম হোৱা নাই। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শিৱসাগৰৰ শিশু কল্যাণ সমিতি আৰু শিৱসাগৰৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।